অতি লাজৰ কথা, দুখৰ কথা, আচলতে এখন পুতৌ লগা ছবি। কলিয়াবৰ বিধানসভা সমষ্টিৰ আমগুৰি গাঁও পঞ্চায়তৰ অধীনৰ ৰঙাজান বস্তিৰ এতিয়া এইসকল মহিলাই বা গাঁৱৰ ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। চৰকাৰ আহে, চৰকাৰ যায়, কিন্তু এইসকল ৰাইজৰ সমস্যা হৈয়ে থাকি যায়। এইসকল মহিলাই আপোনালোকে আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে, ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ বাট কৰি আহি এনেদৰে পাহাৰীয়া জুৰিৰ পৰা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। কাৰণ ৰঙাজান বস্তি অঞ্চলক এতিয়াও JJMৰ আঁচনিয়ে ঢুকি পোৱা নাই। যদিও আঁচনি আহিছে, কিন্তু আঁচনিৰ পাইপেদি এতিয়াও পানী তেওঁলোকে পোৱা নাই। তাৰ ফলত এনেদৰেই ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ বাট খোজকাঢ়ি আহি পৰিশ্ৰমী এইসকল জনতাই এনেদৰে এইটো পাহাৰীয়া জুৰিৰ পৰা পানী সংগ্ৰহ কৰি নিজৰ তৃষ্ণাই হওক বা দৈনন্দিন ব্যৱহাৰৰ কাৰণে যি পানীৰ প্ৰয়োজন হয়, সেই পানীৰ অভাৱ পূৰণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। আমাৰ লগত এইখন গাঁৱৰ এগৰাকী মুখিয়াল আছে। হয়, কওকচোন, আপোনালোকৰ গাঁৱৰ সকলোৱে প্ৰায় 2 কিলোমিটাৰ বাট কৰি বাই আহি পাহাৰৰ জুৰিৰে হয় পানী ল'বলগীয়া হৈছে। আজি বহুত বছৰ হৈ গ'ল। আমাৰ আই কংগ্ৰেছৰ দিনৰ পৰা আমি এনেকাই ভুক্তভোগী আছোঁ। কিন্তু আই কংগ্ৰেছ দিনৰ পৰা আমি প্ৰেছিডেণ্টক কৈছোঁ, ৱাৰ্ড মেম্বাৰকো কৈছোঁ, ৱাৰ্ড মেম্বাৰো আহিছে, প্ৰেছিডেণ্টো আহিছে, কিন্তু পানীৰ ব্যৱস্থাটো আমাৰ লোৱা নাই। তাৰপিছত আমাৰ ৰাস্তা পদূলিও মানে চবখিনি দিছোঁ আমি, কাগজ পত্ৰ ৰাইজে মানে চহী দখল উঠাই পেলাই আমি ৰাইজে চবেই দিলোঁ, কিন্তু আমাৰ ৰাস্তা পদূলিও হোৱা নাই আৰু আমাৰ পানীৰো ব্যৱস্থাটো ইমান একেবাৰে মানে ভালমতে হোৱা নাই। আৰু পাহাৰৰ জুৰিৰ পৰা আমি পানী মানে মহিলাসকলক লৈ আহি এই 4টা বজাত ৰাতিপুৱা আমি শুই উঠি পেলাই এই দাও এখন ধৰি আকৌ জুৰি কাষলৈ আহিবলগীয়া বাধ্য। এই মহিলাসকল 4-5টা লৈ পেলাই পানী লৈ পেলাই আৰু ঘৰত ভাত বনাই খুৱাই আকৌ হাজিৰা কাম লৈ মহিলাসকল গুচি যায়। আৰু যিখিনি গিৰাকক আকৌ সন্ধিয়া ল'বলৈ আহিব লাগে, আকৌ 12টাত আহিব লাগে। কিয়? এইখিনি আমাৰ জংগলী মহৰ জেগাত আৰু পাহাৰীয়া জেগা আৰু হাতীৰো জেগা, হাতী ওলায়ে থাকে, বনৰীয়া মহ ওলায়ে থাকে। তবু আৰু কষ্ট কৰি পেলাই আমি যেনে তেনে ল'ৰা ছোৱালী পুহি দান দীঘল কৰি আছোঁ। আৰু হয়, এনেদৰেই এইখন গাঁৱৰ ৰাইজে 2 কিলোমিটাৰ দূৰৰ পাহাৰীয়া জুৰিৰ পৰা আহি পানী সংগ্ৰহ কৰিবলগীয়া হয়। আমাৰ লগত মহিলা আছে। আপুনি সদায় পানী নিবলৈ আহে? আমি সদায় ইয়াতে পানী ল'বলৈ আহোঁ। 4টা বজাত বাগানৰ পৰা আহোঁ, ইয়াত আহি 5টা বাজিয়েই যায়, সন্ধিয়া হৈ যায়। ইয়াৰ পৰা পানী লৈ আৰু ঘৰত খানা বনাই ল'ৰা ছোৱালীক খুৱাব লাগে। ইমান আমাৰ অসুবিধা হৈ থাকে। খালি ভোট লগা সময় আহে ভোট ল'বলৈ আৰু কৈ থাকে বোলে যে ভোটটো পাই গ'লে বোলে কৰি দিম কামকেইটা। নহয় কামকেইটা খালি আহি থাকে আৰু মানে ক'ব যে ইমানটো কৰি দিম, পাইপ দিম, ৱাটাৰ ছাপ্লাই দিম, তেনেকৈ কৈ থাকে। পিছত ভোটটো পালে আমাক চাবলৈও নাহে, পানী চানী সুবিধা একো কৰি নিদিয়ে। আমাৰ ইমান অসুবিধা। শুই উঠি ল'ৰা ছোৱালীক ফটাফট বনাই দিম ক'লেও পানী নাই, স্কুল যাবলৈ গা ধুৱাম ক'লেও পানী নাই। তেনেকুৱা হৈ থাকে আমাৰ সদায়। আৰু এগৰাকী মহিলা আছে, তেওঁলোকেও এনেদৰে পানী নিবলৈ আহে। তুমি পঢ়ি আছা? তুমি এনেকৈ জুৰিৰ পৰা পানী নিবলৈ আহা? অসুবিধা নহয়? হয়তো আমি 2টা বজাত স্কুলৰ পৰা আহোঁ, ঘৰত পানী নাথাকে খাবৰ কাৰণে। আমি এনেকুৱা ডাঙৰ ডেক্সি লৈ পেলাই ইয়াত আহোঁ পানী ল'বৰ কাৰণে। আমাৰ ইমান অসুবিধা হয়। এনেদৰেই এতিয়া মহিলাৰ পৰা পুৰুষ, ছাত্ৰ ছাত্ৰী সকলোৱে এই পাহাৰীয়া জুৰিৰ পৰা পানী সংগ্ৰহ কৰি নিজৰ জীৱন ধাৰণ কৰিবলগীয়া হৈছে। কাৰণ গাঁওখনত বিশুদ্ধ খোৱা পানীয়ে হওক বা দৈনন্দিন ব্যৱহাৰ কৰিবৰ কাৰণে যি পানীৰ প্ৰয়োজন হয়, সেই পানীৰ অভাৱ। ফলত তেওঁলোকে এই পাহাৰীয়া জুৰিৰ পৰা পানী সংগ্ৰহ কৰিবলৈ প্ৰায় 2 কিলোমিটাৰ বাট নিতৌ 3-4 বাৰকৈ আহি নিজৰ অভাৱ পূৰণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে কলিয়াবৰ বিধানসভা সমষ্টিৰ আমগুৰি গাঁও পঞ্চায়তৰ ৰঙাজান বস্তি অঞ্চলত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।